এই বিনন্দিয়া সৃষ্টি স্রষ্টা প্রজাগণে করে হাহাকার দেখিব ক্ষুধার মহাভার তেতিয়াই ভিন্ন ভিন্ন রূপতে আমি হওঁ বহুরূপবান রজা রাজকুমার সমবেত হবহি স্বয়ংবর মহা লোভে মুগ্ধ হয়ে কারবার প্রতি প্রত্যাখ্যান নকৰাটো মোক সম অঞ্চলবাসী তথা শুভাকাংক্ষী ৰাইজৰ সহযোগত প্ৰথম সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ আজি প্ৰথমটি দিনৰ প্ৰথম কাৰ্যসূচী আমি ইতিমধ্যে চলাই গৈ আছোঁ। আমাৰ এই সদৌ অসম ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ সৰ্বমুঠ 18টা দলে অংশগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ কৰিলে। আজি দুটা দলৰ দুখনি নাট আজি ইতিমধ্যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰথমটি দল হৈছে আমাৰ তিতাবৰৰ নাট হ'ল সাবিত্ৰী সত্যবান, দ্বিতীয়টি দল আমাৰ যোৰহাট জিলাৰ অম্বাৰ দেতিয়াক। আমাৰ 4 বজাৰ পৰা প্ৰথম দৰ্শনী নাট আৰম্ভ হ'ব আৰু দ্বিতীয় দৰ্শনী 8:30 বজাত আমাৰ আৰম্ভ হ'ব। তাৰ সমান্তৰালভাৱে আমি আগতীয়া যিখিনি কাৰ্যসূচী আছে সেইখিনি আমি চলাই নিছোঁ। আমাৰ গাঁৱৰ বিভিন্ন বিষয়ববীয়াসকলে, বৰনামঘৰ সমাজ পৰিষদৰ বিষয়ববীয়াসকলে, উদযাপন সমিতিৰ বিষয়ববীয়াসকলে, শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকলে আমাৰ প্ৰথমৰ পৰাই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু আমাৰ অগ্নিগড় শিল্পী সমাজৰ বিষয়ববীয়াসকলো আজি উপস্থিত আছে প্ৰতিটো কাৰ্যসূচীত। আমি আশা কৰোঁ যে অগ্নিগড় শিল্পী সমাজৰ এই ভাওনা স্থলীৰ পৰাই প্ৰতিযোগিতামূলক যিসমূহ ভাওনা আছে এটা নতুন বাৰ্তা যাওক, তাৰ বাবে আমি নতুন নতুন কিছুমান চিন্তাধাৰাৰে আমি প্ৰতিযোগিতাভাগী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী সময়ত সকলোৱে নিশ্চয় দেখা পাব। হয়, স্বাভাৱিকতে সমগ্ৰ গোলাঘাট জিলাখনৰ বাবে এক পৰিচিত অঞ্চলৰূপে পৰিগণিত, এক সাংস্কৃতিবান অঞ্চল হিচাপে পৰিগণিত এই চিনাতলী অঞ্চল। এই চিনাতলী অঞ্চলতে অগ্নিগড় শিল্পী সমাজৰ উদ্যোগত আৰু সমগ্ৰ চিনাতলীবাসী ৰাইজৰ পৰম উৎসাহেৰে আজিৰ পৰা আৰম্ভ হৈছে 10 দিনীয়া ভাওনা প্ৰতিযোগিতা। সদৌ অসম ভিত্তিত আৰম্ভ হোৱা এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ পৰা বহু ভাওনাৰ প্ৰতিযোগিতাৰ দলে ইয়াত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। আজিৰ পৰা আৰম্ভ হ'ব লগা প্ৰতিযোগিতাৰ প্ৰত্যেকটো দিনতে দুখনকৈ ভাওনা প্ৰদৰ্শিত হ'ব। বিয়লি 4 বজাৰ লগে লগে আৰম্ভ হ'ব লগা এই প্ৰতিযোগিতা উপভোগৰ বাবে আমি দেখিবলৈ পাইছোঁ যে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজে ভকত বৈষ্ণৱ আচলতে ইয়াত আহি ইতিমধ্যে ভিৰ কৰিছেহি। সমগ্ৰ চিনাতলী অঞ্চলত অনুষ্ঠিত হ'ব লগা এই ভাওনাৰ প্ৰতিযোগিতা উপভোগৰ বাবে যথেষ্ট সংখ্যক ভকত বৈষ্ণৱে ইয়াত ভিৰ কৰি পেলাই আচলতে এই নিশ্চিতভাৱে সমগ্ৰ অঞ্চলটো এক বৈকুণ্ঠ ধামত আচলতে পৰ্যবেক্ষিত হৈ পৰিছে। আমিও আচলতে পৰম আগ্ৰহেৰে বাট চাই ৰৈছোঁ এই ভাওনা প্ৰদৰ্শনৰ বাবে। অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ গুৰুজনাৰ অনবদ্য সৃষ্টি মহাপুৰুষীয়া ভাওনাক আচলতে ইয়াত আনুষ্ঠানিকভাৱে প্ৰদৰ্শিত হ'ব। আমিও
পুৱা ভাগৰ পৰা আমাৰ যথেষ্ট ভকত বৈষ্ণৱৰ সমাগম আমি দেখিবলৈ পাইছোঁ কাৰণ আমাৰ এটা বৃহৎ অঞ্চল চিনাতলি গাঁৱৰ 700 ঘৰীয়া যি একতাৰ এনাজৰীয়ে বান্ধি থকা এটা এখন গাঁও সেই গাঁৱৰ সমূহ ভকত বৈষ্ণৱ ইয়াত আহিবলৈ আমি পোৱা দেখিছোঁ আৰু 10টা দিনৰ যি কাৰ্যসূচী আমি ভাবিছোঁ বৰ্তমান নৱপ্ৰজন্মই যাতে আমাৰ আদৰ্শ লৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ লক্ষ লক্ষ ভকতৰ আগমন হয় আমাৰ আজি পুৱাৰ ভাগৰ নাম প্ৰসন্ন হ'ব নাম প্ৰসন্নত আমাৰ এই লক্ষ ভকত বৈষ্ণৱ আহিবলৈ পাইছে আৰু চাবলৈ বহুত দূৰ দূৰণিৰ পৰা আহিব আমাৰ ভাওনা চাবলৈ মানে আমাৰ অঞ্চল দাঁতিকাষৰীয়া অঞ্চলৰ আটাইকেইখন গাঁৱৰ ৰাইজ আমাৰ লগত জড়িত আছে নিশ্চয় আমি আশাবাদী তেওঁলোকো আহিব আমাৰ ভাওনা ভাগ উপভোগ কৰিবলৈ আৰু ওচৰৰ আমাৰ বৃহত্তৰ অঞ্চল যেতিয়া সকলো আমাৰ লগত জড়িত যথেষ্ট দৰ্শকৰ সমাগম আমি দেখিবলৈ পাম